हेलो गाइस की खबर भालने আজি আহিছো নামঘৰলৈ বুলি যেতিকে কৃষ্ণ জন্মাষ্টমী যোৱাৰ আজি 5 দিন হল 5 দিনৰ দিনা পাছতি কৰা হয় আৰু পাছতি উপলক্ষে আজি আমি ৰাতি সকলোৱে আহি পালো নামঘৰলৈ বুলি আৰু যিজনী বাইদেৱে ধুৱাইছিলে কৃষ্ণক তেখেতসকলক ঘৰৰ পৰাই তেখেতক আদৰি লোৱা হৈছিলে আৰু তেখেতক এনেদৰে ধুনীয়াকৈ বহাই লৈ গণনাৰ পৰা নাম দিয়ালৈকে গোটেইখিনি কাম কৰিছে আৰু মই কিছু থুলমূলকৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো আগবঢ়াই দিছোঁ আৰু খুব জমনি হৈছিলে চাই কিনে মই ফাৰ্ষ্ট ফিনিচিঙৰ পৰা দেখা নাপালোঁ কাৰণ মই যাওঁতে অকণমান দেৰি হ'ল যিখিনি দেখিলোঁ এইখিনিয়ে মানে ভিডিঅ' আকাৰে দেখাবলৈ চেষ্টা কৰিলোঁ লগতে স্মৃতি হিচাপেও ৰাখি থলোঁ এয়া দেখিছেনে যিজন গণকে তেখেতক গণনা কৰিছিলে মানে গণনা কৰাৰ সময়ত তেখেতক এয়া ভাং আনি দিছিলে এয়া ভাং দিছে কাগজেৰে দিছে তাৰপিছত কলপাতৰ ডিলাৰে দিছিলে তো এনেকৈ ফূৰ্তি ফাৰ্তা কৰিলে সকলোৱে মিলি জুলি আৰু কৃষ্ণ জন্মাষ্টমীৰ 5 দিনৰ দিনা পাছতি উপলক্ষে তেখেতৰ নাম গণনা কৰিলে কিবা কিবি কৰিলে এইখিনি বাৰু আৰু আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু ভাদ্ৰ মাহত শ্ৰীকৃষ্ণৰ জন্ম হয় শ্ৰীকৃষ্ণৰ জন্ম সোমবাৰে হৈছিলে আৰু আজি শুক্ৰবাৰ আছিলে শুক্ৰবাৰে 5 দিনৰ নাম প্ৰসংগ কৰি আছে সকলোৱে মিলি জুলি ইয়াৰ আগতে মই পাছতিত এনেদৰে নামঘৰলৈ যোৱা নাছিলোঁ এইবাৰ যেতিকে লৰায়ো আমনি কৰি আছিলে যে যাম নামঘৰলৈ বুলি আৰু কৃষ্ণ জন্মাষ্টমীৰ দিনাখনো কৃষ্ণক কেনেদৰে ধুৱাই সেইটো চোৱা নহ'লে সেইদিনাখনো লৰাৰ কাৰণে গৈছিলোঁ যদিও দেৰিকৈ গৈছিলোঁ আৰু ভিডিঅ' কৰা নহ'লে তথাপিও আজি পাছতিৰ দিনাখনেই ভিডিঅ'টো কৰি জনালোঁ আপোনালোকক আৰু এইফালে আমি সকলোৱে মিলি জুলি ফটো কিছু উঠিলোঁ লগতে তেখেতসকলে কি কৰি আছে কি কৰা নাই সকলো কৰি আছিলোঁ আৰু আনফালে যেতিকে পাছতিত ধেনুকাৰ দিয়া হয় চ' ল'ৰাকেইটামানক মাতি আনি ধেনুকাৰ বিলাই আছিলে এনেদৰে আৰু যেতিকে ৰাতিৰ সময় পাছতি উদযাপন কৰিছিলে সেইকাৰণে সৰু সৰু ল'ৰা ছোৱালীবিলাক তেনেকৈ যোৱা নাছিলে আৰু দুজনে ল'ৰা আছিলে আমাৰ প্ৰিয়াংশু আৰু এইজন ল'ৰাজন আছিলে তো ইহঁত দুইজনকে ধেনুকাৰ ধুনীয়াকৈ দিলে আৰু কৃষ্ণটোক চুই পেলাই ধেনুকাৰখন ল'বলৈ দিছে আৰু ধেনুকাৰখন আচলতে ছোৱালী মানুহে নলয় এইটো ল'ৰা মানুহে লয় সেইকাৰণে ল'ৰা মানুহক চুৱাই পেলাই দিয়া হৈছিলে আৰু ইহঁতে যেতিকে আগৰ পৰাই ধেনুকাৰ কি নাজানে বা আজিলৈকে মাৰি পোৱা নাই সেইকাৰণে সিহঁতেও অকণমান মানে কি নামটো যদিও শুনিছে ভাবিছে কেনেদৰে মাৰিব লাগে কি কথা মানে শিকাই দিব লগা হৈছে যিহেতুকে সৰু আছে সিহঁতে নাজানে আৰু এয়া ডাঙৰ ল'ৰাজন হৈ গ'ল এইবাৰ আমাৰ প্ৰিয়াংশু আহিছে আৰু সি বা কি কৰে চাওঁ ৰ'বকচোন ধুনীয়াকৈ ধনুখন লৈছে বাৰু ল'ব জানিছে লৈ কিনে ধুনীয়াকৈ এয়া চুই দিলে কৃষ্ণটোক তাৰপাছত হৈ গ'ল এয়া আহিলে ধনুকাৰখন পাই কিন্তু সিয়াৰ বহুত ফূৰ্তি আৰু এয়া মাৰিবলৈ ধৰিলে মাক শিকাই দিব লাগে কান্দি আছিলে আৰু এয়া শিকাই দিলোঁ আৰু চাওকচোন অকণমান চেষ্টাও কৰিছে নোৱাৰা নহয় আৰু পূৰা মানে ধনুকাৰখন মাৰাতে ব্যস্ত লাষ্টত পাৰিলে বাৰু অকণমান চেষ্টা কৰোঁতে অকণমান পাৰি গ'ল আৰু শিকিলে চব বস্তুৱেই পাৰে আৰু নামঘৰটো দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে এইবাৰ বহুত ভাল লাগিছে নামঘৰটো ইমান ধুনীয়া হৈছে আৰু ভিতৰৰ যিখিনি গ্ৰিল দিছিলে গ্ৰিলখিনি ষ্টিলৰ হয় ইমান মৰম লাগিছে নামঘৰটো তাৰ লগতে ভাদ্ৰ মাহত নামঘৰলৈ যোৱাৰ কথাটো একেবাৰে সুকীয়া হয় যেতিকে ভাদ্ৰ মাহটো গোটেই ভাদ্ৰৰ মাহটোৱে আমাৰ আয়তীসকলে নাম প্ৰসংগ কৰি ভাদ্ৰ মাহটো থাকে আৰু গোটেই মাহটো যেতিয়াৰ পৰা আমাৰ ভাদ্ৰ মাহটো আৰম্ভ হৈছে তেতিয়াৰ পৰাই ইয়াতে আয়তীসকলে সদায় নাম ধৰে এনেইতো সদায় নাম নধৰে বাৰু সপ্তাহত এদিনকৈ ধৰে কিন্তু এয়া ভাদ্ৰ মাহত মানে কি ধুনীয়াকৈ নাম প্ৰসংগ কৰি আছিলে আৰু এতিয়া সকলোৱে যেতিকে শ্ৰীকৃষ্ণটো ল'ব এয়া কৃষ্ণসকলে কোচত লৈ আছে আৰু কৃষ্ণটো লোৱাৰ সময়ত পইচা দি পেলাই ধুনীয়াকৈ সেৱা সমান কৰি লোৱা হয় আৰু কৃষ্ণটো লৈ মনত যি ভাবি থকা যায় মনৰ কামনা পূৰণ হয় বুলি কয় আৰু এতিয়া মোৰ কাষলৈ আহিলে কৃষ্ণটো আৰু এয়া মই ধুনীয়াকৈ কৃষ্ণটোক লৈছোঁ লগতে পইচা দি কিনে লৈছোঁ আৰু প্ৰথম টাইম লৈছোঁ কৃষ্ণৰ মূৰ্তিটো হাতত ইয়াৰ আগতে এনেকৈ চুই পোৱা নাছিলোঁ আৰু এয়ে প্ৰথম ধুনীয়াকৈ সেৱা সমান কৰিলোঁ শ্ৰীকৃষ্ণ বাবাই যাতে ভালদৰে ৰাখে সকলোকে ভালে কুশলে ৰাখে দেশৰ মংগল কৰে সকলোৱে যাতে ভালে কুশলে থাকে সেয়াই কামনা কৰিছিলোঁ আৰু এনেকৈ ধুনীয়াকৈ সেৱা সমান কৰি মোৰ ফালৰ পৰা ননদজনীৰ কাষলৈ দিলোঁ আৰু তাইও ধুনীয়াকৈ পইচা দি পেলাই ধুনীয়াকৈ সেৱা সমান কৰি ল'লে আৰু তাই লাষ্ট আছিলে সেৱা কৰিবলৈ আৰু তাই কৰা হোৱাৰ পিছত অকণমান ফটো উঠিলোঁ বাৰু গোটেইবিলাকে আৰু মই দেখিবলৈ একেবাৰে মূৰে কপালে লগাই লৈছোঁ কৃষ্ণই যাতে ধুনীয়াকৈ আশীৰ্বাদ দিয়ে সকলোকে আৰু এতিয়া গোটেই কামখিনি হৈ গ'ল আৰু প্ৰসাদ বিতৰণ কৰিলে আৰু প্ৰসাদখিনি খাই মেলি এতিয়া আমি ঘৰলৈ যোৱাৰহে কথা আৰু ইয়াতে দিছিলে বাটাচা দিছে আৰু
তাৰ লগত এইটো কেঁচা গুড়া দিছিলে আৰু এয়া প্ৰসাদ লৈ আমি এতিয়া ঘৰলৈ আহিলোঁ বাই।